এইবাৰ নিৰ্বাচনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঘটনাটো হ'ল বৰ্তমানৰ চৰকাৰখনে পৰৱৰ্তী চৰকাৰ গঠন কৰিবৰ কাৰণে কংগ্ৰেছকে ব্যৱহাৰ কৰিছে। এই যে ব্যাপক চৰ্চা হৈ আছে এছআৰৰ নামত, ভোটাৰ তালিকা সংশোধনৰ নামত, বহুতে কৈছে বিজেপিৰ লোক মাজত সোমাই গৈছে আৰু ইচ্ছামতে কাটি আছে, ইচ্ছামতে সোমাই আছে। তাতকৈ মাৰাত্মক ঘটনা এটা ঘটি আছে। এইকাৰণে কৈছো, এই যে কংগ্ৰেছে 5 তাৰিখৰ পৰা 20 জানুৱাৰীলৈ মানে প্ৰাৰ্থিত্ব আবেদনৰ কাৰণে তাৰিখ ঘোষণা কৰিছিল, আকৌ যে বঢ়ালে 28 তাৰিখলৈকে, আৰু এতিয়ালৈকে যে মানে 600মান প্ৰাৰ্থীয়ে আবেদন কৰিছে, আচল খেলটো বিজেপিয়ে তাতেই খেলিছে। আৰু বিজেপিৰ এই ৰাজনৈতিক যিটো চক্ৰান্ত, সেই চক্ৰান্তটো মুখামুখি হৈ তাক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি অতিক্ৰম হ'ব পৰাটোৱে হ'ব গৌৰৱ গগৈৰ কাৰণে সফলতা। এইকাৰণে কৈছো, এই যে বিভিন্ন সমষ্টিৰ পৰা আবেদন কৰিছে, তাৰ ভিতৰত আছে একাংশ ছদ্মবেশী কংগ্ৰেছী, যিসকলে মনে প্ৰাণে বিজেপিৰ হৈ আছে, অথচ তেওঁলোকে কংগ্ৰেছৰ কাৰণে আবেদন কৰিছে। আৰু সেইসকলক প্ৰজেক্ট কৰা হৈছে। বিজেপিয়ে সেইসকলৰ জৰিয়তে প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছে, যিসকলে ইলেকশ্যন খেলিলেও বিজেপিৰ লগত আছে, নেখেলিলেও বিজেপিৰ লগত আছে। আৰু কোনোবাই যদি কিবাকে টিকট পাই যায়, তেওঁলোকক টিকট পোৱাৰ কেইদিনমান পিছতে বিজেপিলৈ যাব। যেনেকে কেইজনমান গৈছিল, নাম কৈ লাভ নাই, ৰূপজ্যোতি কুৰ্মী হওক, সুশান্তহঁতৰ কথা কৈ লাভ নাই, আৰু কোন কোন গৈছিল গমেই পায়। গতিকে সেই ঘটনাটো পুনৰাবৃত্তি হবলৈ গৈ আছে 2026 নিৰ্বাচনত। মন কৰক, নলবাৰী, শোণিতপুৰ, যোৰহাট, তিনিচুকীয়া, বিভিন্ন প্ৰান্তৰ, বিভিন্ন জিলাৰ সমষ্টিৰ কিছুমান লোকক পৰ্যবেক্ষণ কৰক, যিসকলে আবেদন কৰিছে। আৰু গৌৰৱ গগৈ এই ইংগিতটো লাভ কৰাৰ পিছতেই 20 জানুৱাৰীৰ পৰা 28 জানুৱাৰীলৈকে সময়সীমা বঢ়াই দিয়া হৈছে। এইকাৰণে বঢ়াই দিয়া হৈছে, নিৰ্দিষ্ট সমষ্টি একাংশৰ আচল কংগ্ৰেছী, মনে প্ৰাণে কংগ্ৰেছী, যাৰ জিকাৰ সম্পূৰ্ণ সম্ভাৱনা আছে, তেওঁলোকে আবেদন কৰিব পৰা নাছিল বিভিন্ন কাৰণত, বা কৰা হোৱা নাছিল, আৰু তেওঁলোকক সুযোগ দিছে। ইতিমধ্যে কংগ্ৰেছৰ ভিতৰ চৰাত বিভাজন সৃষ্টি কৰিবলৈ সোমাই দিছে বিজেপিৰ প্ৰতিনিধি। আৰু এই ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা আমি আগতেই কৈছো, যে তেখেতে পূৰ্বতেও কৈছিল যে তেখেতৰ মানুহ ক'ত নাই, কোনটো দলত নাই। গতিকে সেই যি দলত তেখেতৰ মানুহ আছে, তেওঁলোকক ইতিমধ্যে প্ৰক্ষেপ কৰা হৈছে আবেদন প্ৰক্ৰিয়াৰ জৰিয়তে। অনাগত সময়ত যদি ৰাইজৰ দল বা জাতীয় পৰিষদৰো এই আবেদন প্ৰক্ৰিয়া মানে দি দিয়ে, তেতিয়াহ'লে তাতো এনেকুৱা কিছুমান ছদ্মবেশী বিজেপিয়ে যিবোৰ সমষ্টিত ভিত্তি আছে, মানে সেই নিৰ্দিষ্ট দলটোৰ, সেই সমষ্টিসমূহৰ পৰা আবেদন দাখিল কৰিব। আৰু যদি টিকট নাপায়, নিৰ্দলীয় খেলিব, তেওঁলোকৰতো টকা আছে। আৰু এনেকে গোটেই অংকটো বেলেগ ফালে লৈ যায়। আৰু এই অংকটোৰ মেইন মাষ্টাৰজন হ'ল হিমন্ত বিশ্ব শৰ্মা। গতিকে গৌৰৱ গগৈ ডাঙৰে এই কথাবোৰ কেনেকে অতিক্ৰম কৰে, সেইটো হ'ব চূড়ান্ত প্ৰত্যাহ্বানজনক। কাৰণ ইতিমধ্যে 26ত নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ ভাৰতীয় জনতা পাৰ্টীয়ে বিভিন্ন কৌশল অৱলম্বন কৰিছে। আৰু সেই কৌশলৰ অংগ হিচাপে বহু মাহ আগৰ পৰাই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিনিধি কংগ্ৰেছত সোমাই দিয়া হৈছে। যিসকলৰ ধনজন আছে, যিসকলৰ নিজৰ সমষ্টিত কিবা অলপ খেতি আছে, ঠিক তেনেকুৱা মানুহক আধাৰ কৰি লৈ এইবাৰ নিৰ্বাচনটো অতিক্ৰম কৰিব ভাৰতীয় জনতা পাৰ্টীয়ে। কাৰণ নিৰ্বাচন বিষয়টো সম্পূৰ্ণ বেলেগ। সামগ্ৰিক উন্নয়ন, সাধাৰণ জনতাৰ আশা আকাংক্ষা, সাধাৰণ জনতাৰ সমস্যা, এই কথাবোৰ গৌণ হৈ পৰে নিৰ্বাচনৰ সময়ত। কিয় গৌণ হৈ পৰে অনাগত সময়ত আমি কম। বিভিন্ন জিলাৰ বিভিন্ন সমষ্টিত কেনেকে ছদ্মবেশী কংগ্ৰেছে আবেদন দাখিল কৰিছে, আবেদন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছে, অনাগত সময়ত তেওঁলোকে কি ধৰণৰ বিভ্ৰান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিব, কি ধৰণে বিসম্বাদৰ সৃষ্টি কৰিব, সেই কথাবোৰক নজৰ দিব লাগিব, সেই কথাবোৰ বিশ্লেষণ কৰিব লাগিব। আৰু এইটোৱে হ'ব এইবাৰ গৌৰৱ গগৈৰ কাৰণে অগ্নি পৰীক্ষা। কাৰণ ডিকেবি ডক্টৰ স্পষ্ট কথা, এইখন চৰকাৰে পুনৰ শাসনত অধিষ্ঠিত হোৱাৰ কাৰণে যিমান পৰ্যায়লৈ যাব লাগে সিমান পৰ্যায়লৈ যাব। কোনো ধৰণৰ কৃপণালি তেওঁলোকে নকৰে। কাৰণ কংগ্ৰেছৰ যদি ইতিহাস চাই গমেই পায় গাদ্দাৰ কিমান আছে, অথচ সেই গাদ্দাৰসকলৰ ওপৰত তিলমানো ব্যৱস্থা ল'বলৈ সাহস কৰা নাই কিয়, তাতে অংকবোৰ থাকে। গতিকে 2026ৰ নিৰ্বাচনটো যে কংগ্ৰেছৰ কাৰণে বা বিৰোধীৰ কাৰণে সাংঘাতিক ধৰণৰ অগ্নি পৰীক্ষা, তাত আৰু ক'বলগীয়া নাই। কাৰণ আমি বাৰে বাৰে কৈছো, প্ৰতিটো দলতে বিজেপিৰ এজেণ্ট আছে, তেওঁলোকক চিনাক্ত কৰাটো অতি প্ৰয়োজন হৈ পৰিছে। আৰু নিৰ্বাচনৰ পূৰ্বে এনেকুৱা কিছুমান কঠিন সিদ্ধান্ত ল'ব লাগিব বিৰোধী দলসমূহে, তেতিয়াহে তেওঁলোকৰ লক্ষ্যত উপনীত হ'ব পাৰিব বা কিছু পৰিমাণে যুঁজিবলৈ সক্ষম হ'ব। নহ'লে সাধাৰণ জনতাই যিমানে পৰিৱৰ্তন নিবিচাৰক, সাধাৰণ মানুহখিনিক ভাগ ভাগ কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে পলিচি কেতিয়াবাই মানে বনাই থৈ দিছে। গতিকে ইয়াৰ পৰা কেনেকে
পৰিত্ৰাণ পায় বা এই গোটেই বিষয়বোৰ কেনেকৈ গৌৰৱ গগৈ ডাঙৰীয়াই অতিবাহিত কৰে অতিক্ৰম কৰে সেয়া হ'ব লক্ষণীয় আৰু তাতেই গৌৰৱ গগৈৰ বিচক্ষণতা যোগ্যতা সামৰ্থ্য দক্ষতা ৰাজনৈতিক বুৎপত্তি সকলোবোৰ প্ৰকাশ পাব ইতিমধ্যে ইংগিতপূৰ্ণভাৱে গৌৰৱ গগৈ এই কথাবোৰ প্ৰকাশ কৰিছে 20 তাৰিখৰ পৰা 28 তাৰিখলৈকে যি সময়সীমা বঢ়াই দিছে আৰু এই বঢ়াই দিয়াৰ আঁৰত যে গৌৰৱ গগৈ এই কথাবোৰ ক্ৰিয়া কৰিছে আমি নিশ্চিত গতিকে অনাগত সময়ত এই কথাবোৰ অধিক লক্ষণীয় হ'ব অনাগত সময়ত আমি পুনৰ এওঁলোকৰ ভিতৰ চৰাত ঘটি থকা কিছুমান ভয়ংকৰ কথা আৰু তথ্য আমি আপোনালোকক অৱগত কৰিম ধন্যবাদ জয় আই অসম